অসম চৰকাৰৰ কৰ্মচাৰীসকলৰ কাৰণে এখন গুৰুত্বপূৰ্ণ অৰ্ডাৰ আপোনালোকে ইয়াতে স্ক্ৰীনত দেখিবলৈ পাইছে। গোটেইখিনি কথা আমি ইয়াতে আলোচনা কৰিম। এই নটিফিকেশ্যনখনৰ জৰিয়তে বা এই এক্সিকিউটিভ অৰ্ডাৰখনৰ জৰিয়তে ইয়াতে আপোনালোকৰ বাবে বহু ৰাজ্য চৰকাৰৰ কৰ্মচাৰীৰ বাবে পাব্লিক প্ৰকিউৰমেণ্ট প্ৰমাণপত্ৰ বাধ্যতামূলক কৰা হৈছে। যদি আপুনি গ্ৰুপ এ বা গ্ৰুপ বি বা গ্ৰুপ চি সেৱাত আপুনি কৰ্মৰত হৈ আছে, তেনেহ'লে এই আদেশ আপোনাৰ বাবে প্ৰযোজ্য। এই প্ৰমাণপত্ৰ এতিয়া বাধ্যতামূলক আৰু চাকৰি উন্নতিকৰণ অৰ্থাৎ প্ৰমোশ্যনৰ বাবে পূৰ্ব চৰ্ত হিচাপে নিৰ্ধাৰণ কৰা হৈছে। এই ভিডিঅ'টো আমি আলোচনা কৰিম এই যিটো প্ৰমাণপত্ৰ কিমান সময়ৰ ভিতৰত সম্পূৰ্ণ কৰিব লাগিব এই কোৰ্চটো, অৰ্থাৎ এটা কোৰ্চ কৰিব লাগিব। সেই কোৰ্চটো কৰাৰ পিছতহে আপোনালোকে প্ৰমাণপত্ৰখন যিহেতু পাব, গতিকে কিমান সময়ৰ ভিতৰত সম্পূৰ্ণ কৰিব লাগিব আৰু উন্নতিকৰণৰ ইয়াৰ প্ৰভাৱ কি হ'ব পাৰে, তো গোটেইখিনি আমি আলোচনা কৰিবলৈ চেষ্টা কৰিম। ভিডিঅ'টো কানেক্ট হৈ থাকিব আৰু স্কিপ নকৰাকৈ কমপ্লিট চাব, তেতিয়াহ'লে গোটেইখিনি কথা বুজিবলৈ সক্ষম হ'ব। আৰু সৰু অনুৰোধ এটা থাকিলে যদি প্ৰথমবাৰৰ বাবে চেনেলটো ভিজিট কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, এনেকুৱা ধৰণৰ খবৰবিলাক আগলৈকে পাবৰ কাৰণে। এই নটিফিকেশ্যনখনৰ বিষয়টো হৈছে ৰাজ্য চৰকাৰৰ কৰ্মচাৰীৰ বাবে ৰাজহুৱা সংগ্ৰহ পাব্লিক প্ৰকিউৰমেণ্ট সম্পৰ্কীয় বাধ্যতামূলক প্ৰমাণপত্ৰ। অৰ্থ বিভাগ অসম চৰকাৰে ৰাজ্য চৰকাৰী কৰ্মচাৰীৰ মাজত অসম ৰাজহুৱা সংগ্ৰহ আইন আৰু বিধি বিধানৰ জ্ঞান শক্তিশালী কৰিবলৈ ৰাজহুৱা সংগ্ৰহৰ ওপৰত এক ই-লাৰ্ণিং কোৰ্চ উন্নয়ন কৰিছে। আৰু অসম চৰকাৰে অৰ্থ বিভাগৰ পৰামৰ্শ আৰু প্ৰশাসনিক সংস্কাৰ প্ৰশিক্ষণ অসৰ আৰু জন অভিযোগ ART-PPG বিভাগৰ অনুমোদন অনুসৰি নিৰ্দিষ্ট শ্ৰেণীৰ চৰকাৰী কৰ্মচাৰীৰ বাবে ৰাজহুৱা সংগ্ৰহৰ প্ৰমাণপত্ৰ গ্ৰহণ কৰাটো বাধ্যতামূলক কৰাৰ প্ৰস্তাৱ অনুমোদন কৰিছে। তলত দিয়া নিৰ্দেশনাসমূহ জাৰি কৰা হৈছে। নম্বৰ 1ত কৈছে, অসম সেৱা ROP বিধি 2017 অনুসৰি গ্ৰুপ এ, গ্ৰুপ বি আৰু গ্ৰুপ চি সেৱাত অন্তৰ্গত সকলো কৰ্মচাৰীয়ে https://assamfinance-learning.assam.gov.in নত থকা ই-লাৰ্ণিং কোৰ্চৰ মাধ্যমেৰে ৰাজহুৱা সংগ্ৰহৰ বাধ্যতামূলক প্ৰমাণপত্ৰ লাভ কৰিব লাগিব। নম্বৰ 2ত দিছে, উল্লেখিত প্ৰমাণপত্ৰ জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট, জুনিয়ৰ এছিষ্টেণ্ট বা সমমানৰ ওপৰৰ সকলো কৰ্মচাৰীৰ বাবে বাধ্যতামূলক হ'ব, সেয়া তেওঁলোক গ্ৰুপ এ, বি বা চিত অন্তৰ্ভুক্ত নোহোৱালৈকে। নম্বৰ 3ত দিছে, প্ৰমাণপত্ৰ সম্পূৰ্ণ কৰা কোৰ্চ গ্ৰুপ এ, বি আৰু চি সেৱাৰ উচ্চ পদলৈ প্ৰমোশ্যনৰ পূৰ্ব চৰ্ত হিচাপে গণ্য হ'ব। নম্বৰ 4ত দিছে, সকলো বিভাগেই নিশ্চিত কৰিব যে উপৰোক্ত শ্ৰেণীৰ কৰ্মচাৰীয়ে এই প্ৰমাণপত্ৰ এই আদেশ জাৰি হোৱা তাৰিখৰ পৰা 6 মাহৰ ভিতৰত বা চৰকাৰী কামত যোগদান কৰাৰ 6 মাহৰ ভিতৰত লাভ কৰিছে। এই বাধ্যতামূলক প্ৰমাণপত্ৰৰ পৰা কিবা শিথিলতা মাত্ৰ কৰ্মচাৰী বিভাগ আৰু অৰ্থ বিভাগৰ অনুমোদন সহ বিবেচনা কৰা হ'ব। এই কাৰ্যনিৰ্বাহী আদেশ তাৰিখৰ সৈতে প্ৰযোজ্য হ'ব।